নমস্কাৰ, মই প্ৰদীপ। আজি মই মোৰ জীৱনৰ আন এটা সঁচা ঘটনা আপোনালোকৰ লগত ভাগ বতৰা কৰিম বুলি আগবাঢ়িছোঁ। এই ঘটনাটো মই পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত এদিন স্কুলৰ পৰা ঘৰলৈ উভতি আহিলোঁ। আমিতো খোজকাঢ়ি অহা যোৱা কৰোঁ, প্ৰায় 2.5-3 কিলোমিটাৰ ৰাস্তা। তেনেকৈ আহি থাকোঁতে ঘৰৰ ওচৰৰ ৰাস্তাতে 3-4টা সৰু কুকুৰৰ পোৱালি খেলি আছিল। তেতিয়া মোৰ মনলৈ কি আহিল জানো, মই ভৰিৰে এটা পোৱালিক অকণমান ঠেলা মাৰি দিলোঁ। এটা ইটোৰ গাত, এটা সিটোৰ গাত পৰিল। সিহঁতে কেং কেং কৰি চিঞৰি উঠিল। এই শব্দটো শুনি মোৰ যেন ধেমালি লাগিল বা মোৰ কিবা এটা ভাল লাগিল। কুকুৰৰ যিটো পোৱালি কুকুৰে যিটো কেং কেং কৰি শব্দ কিছুমান কৰে, এইটো মোৰ কিবা সেই সময়ত মোৰ ভাল লাগিল। মই আকৌ ভৰিৰে ঠেলি দিলোঁ, সিহঁতে আকৌ কেং কেং কৰি উঠিল। ঠিক তেতিয়াই এনেকৈ কেইবাৰমান মই ভৰিৰে ঠেলি দি আছোঁ, কুকুৰকেইটা কেং কেং কৰি দি আছে, মোৰ কিবা ভাল লাগি গৈ আছে। ঠিক তেতিয়াই দূৰৰ পৰা মায়ে মোৰ কথাবোৰ বা কুকুৰৰ কেং কেং বা মোৰ কথাবোৰ চাই আছিল আৰু চাই চিঞৰি ক'লে, বাপা কুকুৰত তেনেকৈ কিয় জোকাই আছ, কামুৰিব নহয়। সৰু আছিলোঁ, ভালকৈ বুজা নাছিলোঁ। মায়ে কোৱা কথাটোৰ গুৰুত্ব নিদিলোঁ। কিন্তু কেইদিনমান পিছতে ঠিক সেই ঘটনাই আকৌ এদিন আহোঁতে কুকুৰ কেইটামান দেখিলোঁ। আকৌ মই সিহঁতক ভৰিলৈ লুটিয়াই কেং কেং শব্দ শুনিব বিচাৰিলোঁ। আৰু সেই ঘটনাই মোক এটা শিক্ষা দিলে। কি শিক্ষা দিলে? আৰু কুকুৰ এটাই মোৰ ভৰিৰ আঙুলি এটাত কামুৰি দিলে। তাৰপিছত বেজি ল'ব লাগিল, গাঁৱলীয়া দৰৱ খাব লগা হ'ল। আৰু গাঁৱলীয়া দৰৱ খাই বমি কৰি কৰি কি যে কষ্ট পালোঁ, বেজি লোৱাৰ কষ্টটোতো আছেই। সেইদিনা প্ৰথমবাৰৰ বাবে মই বুজি উঠিছিলোঁ, মায়ে কাৰণ নোহোৱাকৈ কোনো কথা নকয় বা কোৱা নাছিল। কিন্তু জীৱনে মোক তাতেই ৰখোৱা নাছিল। জীৱন আৰু আগবাঢ়ি গৈছিল আৰু মোক শিকাইছিল। প্ৰায় 2 মাহমান পিছত আকৌ আন এটা ঘটনা ঘটিল। ঘটনাটো এনেধৰণৰ, সেই সময়ত আমাৰ নতুন ঘৰ এটা বনাই আছিল। মিস্ত্ৰীয়ে ডাঙৰ কাঠৰ খিৰিকী এখন বেৰত ফিক্স কৰি লগাই থ'লে, অৰ্থাৎ ইটা আৰু বাহিৰে এনেকৈ যে ধৰি থকাকৈ দি এনেকৈ দিলে। 3 পাল্লাৰ খিৰিকী। মই স্কুলৰ পৰা আহোঁতে মায়ে মোক ক'লে, এই বাপা সেইফালে নাযাবি, খিৰিকীখন পৰি যাব পাৰে। মই হ'ব বুলি কৈ থ'লোঁ, মাত্ৰ হ'ব বুলিয়ে কৈ থ'লোঁ। কিন্তু কথাটো মনত নাৰাখিলোঁ যে মায়ে মোক সেইফালে যাব মানা কৰিছে। আৰু আগতে যি বেৰ গাঁঠি থোৱা আছিল, ইটাৰ বেৰ, তাৰ ওপৰে মই খোজকাঢ়ি গৈ ক'ব নোৱাৰোঁ অলপ পিছতে সেই ঠাইয়েই পালোঁ আৰু লাহেকৈ হাতেৰে খিৰিকীখনত ধৰি দিলোঁ। আৰু সেই খিৰিকীখনত হাত দিয়াৰ লগে লগে খিৰিকীখন সেই পাকাৰ বেৰসহ খহি মোৰ মূৰৰ ওপৰতে পৰিল। অৰ্থাৎ মই মাটিত পৰি গ'লোঁ, খিৰিকীখন মোৰ ওপৰতে পৰিল। আৰু যিডাল ডাঙৰ কাঠ, 3 পাল্লাৰ খিৰিকী হয়, যিডাল ডাঙৰ কাঠ, সেইটা পোনে পোনে মোৰ মূৰত আহি পৰিল আৰু মোৰ মূৰটো ফাটি গ'ল। তথাপিও মোক চিকিৎসালয়লৈ নিয়া হ'ল। কষ্টটো মইহে পালোঁ। মোৰ মূৰত সেই সময়তে 5টা চিলাই দিব লগা হ'ল। এতিয়াও আছে ইয়াৰ মূৰত মোৰ চিলাই। বহুত কষ্ট পাইছিলোঁ চিলাইৰ, টিটি ইনজেকশ্যনৰ বিষ। সেইদিনা মই গভীৰভাৱে উপলব্ধি কৰিছিলোঁ, মাৰ কথা যদি মই প্ৰথমেই শুনিলোহেঁতেন, এই কষ্টবোৰ হয়তো মই পাব নালাগিলহেঁতেন। আজি মোৰ দেউতাই পৃথিৱীত নাই, কিন্তু মোৰ মা আজিও আছে। আৰু আজিও মই মোৰ মাৰ প্ৰতিটো কথা শুনিবলৈ, বুজিবলৈ আৰু মানি চলিবলৈ চেষ্টা কৰোঁ। কাৰণ জীৱনৰ অভিজ্ঞতাই মোক শিকাইছে, এতিয়াতো বহু বছৰ জীৱনত বহু শিকিলোঁ, তথাপিতো জীৱনৰ অভিজ্ঞতাই মোক শিকাইছে, মা দেউতাই কেতিয়াও নিজৰ সন্তানৰ অমংগল চিন্তা নকৰে, অমংগল নিবিচাৰে। তেওঁলোকৰ বাধা, তেওঁলোকৰ নিষেধ, তেওঁলোকে মানা কৰা কামটোত, সেইবোৰ আচলতে আমাৰ সুৰক্ষাৰ বাবেই কৰে। আমাৰ সুৰক্ষাটো তেওঁলোকে খুব ভালদৰে বিচাৰিব। সৰু সৰু কথাতে আমাক বাধা প্ৰদান কৰে বা নকৰিবলৈ মানা কৰে। সেয়েহে যদি আপোনাৰ মা দেউতা আজিও আপোনাৰ লগত আছে, তেওঁলোকৰ কথাবোৰ গুৰুত্ব সহকাৰে শুনক, গুৰুত্ব দিয়ক। হয়তো আজি তেওঁলোকৰ এটা সৰু উপদেশেই কাইলৈ আপোনাৰ জীৱনৰ এটা ডাঙৰ বিপদ আঁতৰাই দিব পাৰে। যিটো মই হয়তো শুনা নাছিলোঁ কাৰণে মোক বিপদে লগ পাইছিল। আন এটা কথা, কেতিয়াও কোনো জীৱ জন্তুক অযথা কষ্ট দিব নালাগে। সিহঁতেও জীৱ, সিহঁতৰো কষ্ট হয়, সিহঁতৰো দুখ লাগে, সিহঁতৰো ভয় লাগে, সিহঁতৰো ভোক লাগে, সিহঁতৰো নিজৰ বা আনক ভয় কৰে। এইটো কথাই মোৰ জীৱন সলনি কৰিছে। আশা কৰোঁ মোৰ এই সঁচা ঘটনাটোৱে আপোনালোকৰ জীৱনত অলপ হ'লেও ভাল প্ৰভাৱ পেলাব। আৰু তাৰে আশা ৰাখিয়ে মই মোৰ জীৱনত ঘটা
সঁচা ঘটনাবোৰ সি সৰুৱে হওক বা ডাঙৰে হওক এইবোৰ ঘটনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ। এনেধৰণৰ মোৰ জীৱনৰ বাস্তৱ ঘটনা শুনিবলৈ জীৱনৰ সঁচা কথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ লগত সদায় এনেদৰে থাকিব বুলি আশা ৰাখিছোঁ। পুনৰ লগ পাম আন এটা মোৰ জীৱনৰ সঁচা ঘটনাৰ সৈতে। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।